এক মাহত এটা পৰিয়ালে চৰকাৰৰ ফালৰ পৰা ৫,০০০ৰ পৰা ৫,৫০০ টকালৈ লাভ কৰিব। লগতে অৰুণোদয়ৰ বাবদ পূজা বা বিহুৰ সময়ত অতিৰিক্ত ধন প্ৰদান কৰিব। এই কথা জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এটা পৰিয়ালে কিমান টকা চৰকাৰৰ পৰা পাব পাৰে? প্ৰথম মোৰ অৰুণোদয় আছে, ১২৫০ টকা পালো। অৰুণোদয় থাকিলে ৰেচন কাৰ্ড থাকিবই লাগিব। ৰেচন কাৰ্ডত চাউল ৮০০ টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে। ১২৫০ আৰু ৮০০ আমাৰ ২০৫০ টকা হ'ল। গেছৰ চিলিণ্ডাৰ কিনিলো, ৪০০ টকা বেংকৰ একাউণ্টত সোমালে, ২৪০০ টকা হ'ল। আৰু আমাৰ ঘৰত যদি এটা বিধৱা পেঞ্চন আছে, তাতো আমি ১২৫০ টকা পালো। ২৪ আৰু ১২৫০ টকা তাতে হিচাপ কৰি দিয়ক, প্ৰায় ৩,৬০০ ৰুপিজ হ'ল। তাৰ লগত যদি ঘৰত এজন বৃদ্ধও আছে আৰু ২৫০ টকা পালে, তাৰমানে প্ৰায় ৪,০০০ টকা পালে। বোলে নহয়, ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে, ১২৫০ টকা আকৌ চৰকাৰৰ পৰা নিযুত মইনা আঁচনি পালে, ৫,২০০ টকা হ'ল। আজি যদি আপোনালোকে চাই যে কংগ্ৰেছৰ দিনত লুঙি, ধুতি, সূতা, কম্বল, আঁঠুৱা, আৰু আমাৰ দিনত এটা পৰিয়ালত যদি অৰুণোদয় পৰিয়াল হয়, এই অৰুণোদয় পৰিয়ালটোৱে ৫,০০০ ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে এটা পৰিয়ালে ৫,০০০, ৫,৫০০ টকালৈকে মাহত আজি সুবিধা পাই আছে। এক মাহত এটা পৰিয়ালে কিমান টকা চৰকাৰৰ পৰা পাব পাৰে? প্ৰথম মোৰ অৰুণোদয় আছে, ১২৫০ টকা পালো। অৰুণোদয় থাকিলে ৰেচন কাৰ্ড থাকিবই লাগিব। ৰেচন কাৰ্ডত চাউল ৮০০ টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে। ১২৫০ আৰু ৮০০ আমাৰ ২০৫০ টকা হ'ল। গেছৰ চিলিণ্ডাৰ কিনিলো, ৪০০ টকা বেংকৰ একাউণ্টত সোমালে, ২৪০০ টকা হ'ল। আৰু আমাৰ ঘৰত যদি এটা বিধৱা পেঞ্চন আছে, তাতো আমি ১২৫০ টকা পালো। ২৪ আৰু ১২৫০ টকা তাতে হিচাপ কৰি দিয়ক, প্ৰায় ৩,৬০০ ৰুপিজ হ'ল। তাৰ লগত যদি ঘৰত এজন বৃদ্ধও আছে আৰু ২৫০ টকা পালে, তাৰমানে প্ৰায় ৪,০০০ টকা পালে। বোলে নহয়, ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে, ১২৫০ টকা আকৌ চৰকাৰৰ পৰা নিযুত মইনা আঁচনি পালে, ৫,২০০ টকা হ'ল। আজি যদি আপোনালোকে চাই যে কংগ্ৰেছৰ দিনত লুঙি, ধুতি, সূতা, কম্বল, আঁঠুৱা, আৰু আমাৰ দিনত এটা পৰিয়ালত যদি অৰুণোদয় পৰিয়াল হয়, এই অৰুণোদয় পৰিয়ালটোৱে ৫,০০০ ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে এটা পৰিয়ালে ৫,০০০, ৫,৫০০ টকালৈকে মাহত আজি সুবিধা